নমস্কাৰ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান খুব ইম্পৰ্টেণ্ট ভকেবুলাৰী যিকেইটা ভকেবুলাৰী আমাৰ স্পোকেন ইংলিছৰ বাবে খুব ইম্পৰ্টেণ্ট আপোনাক যদি কোনোবাই এনে ধৰণৰ ৱৰ্ড ইউজ কৰি যিকোনো বাক্য কয় আপুনি যাতে সহজে বুজি পাব পাৰে গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যদি স্কিপ কৰে সেইটো আপোনালোকৰ প্ৰব্লেম হ'ব মই এই ভিডিঅ'টোত যিকেইটা ৱৰ্ড ইনক্লুড কৰিছোঁ সকলোকেইটা ৱৰ্ডে খুব ইম্পৰ্টেণ্ট আৰু এটা এক্সাম্পল দি আপোনালোকক বুজাবলৈ যত্ন কৰিছোঁ গতিকে আহক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আপোনালোকে সোশ্যাল মিডিয়া প্লেটফৰ্মত বা হোৱাটছআপ গ্ৰুপ আদিত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে প্ৰত্যেকেই ইংৰাজী এই কথাবোৰ শিকিব পাৰে সো আহক এতিয়া আমাৰ লিষ্টৰ প্ৰথম ৱৰ্ডটো হ'ল সাৰফেস সাৰফেস মানে যিকোনো বস্তুৰ উপৰিভাগ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে আই ছ সামথিং অন দ্য সাৰফেস অফ ৱাটাৰ I saw something on the surface of water. মানে পানীৰ ওপৰত মই কিবা এটা দেখিছিলোঁ নেক্সট ৱৰ্ডটো হ'ল টকেটিভ টকেটিভ মানে হ'ল যি মানে খুব কথা কয় তেনেকুৱা মানুহক টকেটিভ বুলি কোৱা হয় সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি ইজ এ টকেটিভ বয় হি ইজ এ টকেটিভ বয় মানে হি এটা খুব কথা কোৱা ল'ৰা নেক্সট ৱৰ্ডটো হ'ল হাম্বল হাম্বল মানে হ'ল বিনম্ৰ বা সৎ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে she is very humble by nature she is very humble by nature মানে তাইৰ চৰিত্ৰ বা তাইৰ যিখিনি স্বভাৱ সেই স্বভাৱখিনি খুব বিনম্ৰ নেক্সট ৱৰ্ডটো হ'ল প্ৰমিনেণ্ট প্ৰমিনেণ্ট মানে হ'ল মুখ্য আপোনালোকে যদি ইয়াৰ এক্সাম্পল চাই আপোনালোকে সহজে বুজি পাব সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি প্লেজ এ প্ৰমিনেণ্ট ৰোল ইন মিটিং হি প্লেজ এ প্ৰমিনেণ্ট ৰোল ইন মিটিং হি মিটিঙত এটা মুখ্য ভূমিকা গ্ৰহণ কৰে নেক্সট ৱৰ্ডটো হ'ল কমপ্লিমেণ্ট কমপ্লিমেণ্ট মানে হ'ল প্ৰশংসা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি পেইড হাৰ এ কমপ্লিমেণ্ট হি পেইড হাৰ এ কমপ্লিমেণ্ট মানে হি তাইক এটা প্ৰশংসা কৰিছিল নেক্সট ৱৰ্ডটো হ'ল নেগলিজিবল নেগলিজিবল মানে হ'ল একেবাৰে কম বা একেবাৰে নগণ্য তেনেকুৱা অৰ্থত আমি নেগলিজিবল ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে মাই নলেজ অফ ইংলিছ ইজ নেগলিজিবল মাই নলেজ অফ ইংলিছ ইজ নেগলিজিবল মানে মোৰ ইংৰাজীৰ প্ৰতি যিখিনি জ্ঞান আছে সেইখিনি একেবাৰে নগণ্য নেক্সট ৱৰ্ডটো হ'ল বিট্ৰে বিট্ৰে মানে হ'ল বিশ্বাসঘাতক কৰা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইউ শুডন্ট বিট্ৰে হাৰ ইউ শুডন্ট বিট্ৰে হাৰ মানে তুমি তাইক বিশ্বাসঘাতক কৰা উচিত নহয় ইয়াৰ নেক্সট ৱৰ্ডটো হ'ল য়ন য়ন মানে হ'ল হামি মৰা যেতিয়া আমি হামি মাৰোঁ তাক কোৱা হয় য়ন সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে আই ইউজ টু য়ন বিফৰ আই শ্লিপ আই ইউজ টু য়ন বিফৰ আই শ্লিপ ইণ্টাৰফেয়াৰ ইণ্টাৰফেয়াৰ মানে হ'ল দখল কৰা যেতিয়া কোনো কামত বা আমাৰ জীৱনৰ মাজত কোনোবাই দখল কৰে তেনেকুৱা ক্ষেত্ৰত আমি ইণ্টাৰফেয়াৰ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে নেভাৰ ট্ৰাই টু ইণ্টাৰফেয়াৰ ইন মাই ৱৰ্ক নেভাৰ ট্ৰাই টু ইণ্টাৰফেয়াৰ ইন মাই ৱৰ্ক মোৰ কামৰ মাজত কেতিয়াও দখল দিবলৈ যত্ন নকৰিবা নেক্সট ৱৰ্ডটো হ'ল হাৰি আপ মানে হ'ল লৰালৰি কৰা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হাৰি আপ উই আৰ গেটিং লেট হাৰি আপ উই আৰ গেটিং লেট লৰালৰি কৰা আমাৰ দেৰি হৈছে নেক্সট ৱৰ্ডটো হ'ল ৱৰ্থ মানে হ'ল যোগ্য সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হাৰ স্মাৰ্টনেছ ইজ ৱৰ্থ ফ্ৰেচিং হাৰ স্মাৰ্টনেছ ইজ ৱৰ্থ ফ্ৰেচিং মানে তাইৰ যিখিনি স্মাৰ্টনেছ সেইখিনি প্ৰশংসাৰ যোগ্য নেক্সট ৱৰ্ডটো হ'ল ইৰিটেট মানে হ'ল খং উঠোৱা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইয়'ৰ বিহেভিয়াৰ অলৱেজ ইৰিটেড মি ইয়'ৰ বিহেভিয়াৰ অলৱেজ ইৰিটেড মি নেক্সট ৱৰ্ডটো হ'ল এৰগেণ্ট মানে হ'ল ঘমণ্ডি যেতিয়া আমি কোনো ব্যক্তিক বৰ ঘমণ্ডি বুলি কওঁ তেনে ক্ষেত্ৰত আমি এৰগেণ্ট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ডোণ্ট শ্ব' মি ইয়'ৰ এৰগেণ্ট নেচাৰ ডোণ্ট শ্ব' মি ইয়'ৰ এৰগেণ্ট নেচাৰ নেক্সট ৱৰ্ডটো হ'ল মেমৰি মানে হ'ল স্মৃতি সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হাৰ মেমৰিজ অলৱেজ ডিষ্টৰ্বড মি হাৰ মেমৰিজ অলৱেজ ডিষ্টৰ্বড মি নেক্সট ৱৰ্ডটো হ'ল ৰিমেম্বাৰ মানে হ'ল মনত ৰখা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে আই উইল ৰিমেম্বাৰ ইয়'ৰ হেল্প আই উইল ৰিমেম্বাৰ ইয়'ৰ হেল্প মই আপোনাৰ সহায় মনত ৰাখিম নেক্সট ৱৰ্ডটো হ'ল ৰিভেঞ্জ মানে হ'ল প্ৰতিশোধ লোৱা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি ইজ প্লেনিং টু টেক ৰিভেঞ্জ নেক্সট ৱৰ্ডটো হ'ল চাৰ্কুমটেন্স মানে হ'ল পৰিৱেশ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ফাৰ্ষ্ট ইউ শুড অবজাৰ্ভ ইয়'ৰ চাৰ্কুমটেন্স মানে প্ৰথমে তুমি তোমাৰ পৰিৱেশটো অবজাৰ্ভ কৰিব লাগে নেক্সট ৱৰ্ডটো হ'ল অপৰচুনিষ্ট
অপৰচুনিষ্ট মানে হ'ল সুবিধাবাদী অপৰচুন মানে হ'ল সুবিধা আৰু অপৰচুনিষ্ট মানে হ'ল সুবিধাবাদী সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে সাম পলিটিচিয়ানছ আৰ ভেৰি অপৰচুনিষ্ট সাম পলিটিচিয়ানছ আৰ ভেৰি অপৰচুনিষ্ট মানে কিছুমান পলিটিচিয়ান ৰাজনীতিবিদ খুব সুবিধাবাদী নেক্সট ৱৰ্ডটো হ'ল এসেনশিয়েল এসেনশিয়েল মানে হ'ল আৱশ্যক যেতিয়া আমাক কোনো এটা বস্তু খুব প্ৰয়োজন হয় তেনেকুৱা ক্ষেত্ৰত আমি এসেনশিয়েল ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে এ মোবাইল ইজ ভেৰি এসেনশিয়েল ফৰ মি এ মোবাইল ইজ ভেৰি এসেনশিয়েল ফৰ মি নেক্সট ৱৰ্ডটো হ'ল ডিটাৰমিনেশ্যন ডিটাৰমিনেশ্যন মানে হ'ল দৃঢ় সংকল্প যেতিয়া আমি দৃঢ় সংকল্পৰ কথা কওঁ তেনে ক্ষেত্ৰত আমি ডিটাৰমিনেশ্যন ৱৰ্ডটো ব্যৱহাৰ কৰিব লাগে সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইউ হেভ সাম ডিটাৰমিনেশ্যন টু ডু ইন লাইফ you have some determination to do in life মানে তোমাৰ জীৱনত কিছু কৰিব পৰাকৈ তোমাৰ দৃঢ় সংকল্প থাকিব লাগে নেক্সট ৱৰ্ডটো হ'ল প্ৰেইজ প্ৰেইজ মানেও প্ৰশংসা কৰা তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে she praised me a lot yesterday she praised me a lot yesterday মানে যোৱাকালি তাই মোক বহুত প্ৰশংসা কৰিছিল নেক্সট ৱৰ্ডটো হ'ল সাৰপ্ৰাইজ সাৰপ্ৰাইজ মানে হ'ল আচৰিত হোৱা যেতিয়া আমি কোনো এটা বস্তু দেখি আচৰিত হওঁ তেনে ক্ষেত্ৰত আমি সাৰপ্ৰাইজ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে আই সাৰপ্ৰাইজড when I saw it I surprised when I saw it মই যেতিয়া এইটো দেখিছিলোঁ মই আচৰিত হৈছিলোঁ wonder wonder মানেও হ'ল আচৰিত হোৱা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে having seen her nature I wondered having seen her nature I wondered তাই নেচাৰটো দেখি মই আচৰিত হৈছিলোঁ ডিনাই ডিনাই মানে হ'ল অস্বীকাৰ কৰা যেতিয়া আমি কোনো এটা বস্তু অস্বীকাৰ কৰোঁ তেনে ক্ষেত্ৰত ডিনাই ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হু কেন ডিনাই ইয়ৰ প্ৰপ'জেল হু কেন ডিনাই ইয়ৰ প্ৰপ'জেল কোনে তোমাৰ প্ৰপ'জেলটো অস্বীকাৰ কৰিব পাৰিব ঠিক তেনেধৰণে আমি ডিনাইৰ কাৰণে আমি কেতিয়াবা ৰিফিউজ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ ৰিফিউজ মানে হ'ল অস্বীকাৰ কৰা সো আপোনালোকে দুইটা ৱৰ্ড মনত ৰাখি ল'ব একচেপ্ট একচেপ্ট মানে হ'ল গ্ৰহণ কৰা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে এভৰিৱান উইল একচেপ্ট ইয়ৰ প্ৰপ'জেল এভৰিৱান উইল একচেপ্ট ইয়ৰ প্ৰপ'জেল মানে প্ৰত্যেকেই তোমাৰ প্ৰপ'জেলটো গ্ৰহণ কৰিব এনকাৰেজ এনকাৰেজ মানে হ'ল উৎসাহিত কৰা যেতিয়া আমি কোনো এজন ব্যক্তিক উৎসাহিত কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি এনকাৰেজ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে উই শুড এনকাৰেজ আৱাৰ য়ংগাৰ ওৱান টু ডু ছামথিং ইন লাইফ উই শুড এনকাৰেজ আৱাৰ য়ংগাৰ ওৱান আমি আমাৰ সৰুসকলক উৎসাহিত কৰিব লাগে কি কাৰণে টু ডু ছামথিং ইন লাইফ জীৱনত কিবা কৰিব পৰাকৈ আমি উৎসাহিত কৰিব লাগে নেক্সট ৱৰ্ডটো হ'ল কাৰেজ কাৰেজ মানে হ'ল সাহস সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইয়ৰ কাৰেজ উইল হেল্প ইউ টু গেট অভাৰ ইট ইয়ৰ কাৰেজ উইল হেল্প ইউ টু গেট অভাৰ ইট তোমাৰ সাহসে তোমাৰ এই বিপদৰ পৰা মানে যিকোনো কাৰণৰ পৰা উপশম পোৱাত সহায় কৰিব নেক্সট ৱৰ্ডটো হ'ল টলাৰেট টলাৰেট মানে হ'ল সহ্য কৰা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে আই কাণ্ট টলাৰেট হাৰ বিহেভিয়াৰ আই কাণ্ট টলাৰেট হাৰ বিহেভিয়াৰ মই তাইৰ আচৰণ মই সহ্য কৰিব নোৱাৰোঁ নেক্সট ৱৰ্ডটো হ'ল চামহাও চামহাও মানে হ'ল যিকোনো প্ৰকাৰে সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে চামহাও আই উইল মেনেজ ইট চামহাও আই উইল মেনেজ ইট মই যিকোনো প্ৰকাৰে এইটো মেনেজ কৰিম নেক্সট ৱৰ্ডটো হ'ল এনাফ এনাফ মানে হ'ল যথেষ্ট সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে she has enough study material to learn she has enough study material to learn মানে তাই শিকিব পৰাকৈ যথেষ্টখিনি ষ্টাডি মেটেৰিয়েল আছে নেক্সট ৱৰ্ডটো হ'ল ৰিলাই ৰিলাই মানে হ'ল বিশ্বাস কৰা যেতিয়া আপুনি কোনো এজন ব্যক্তিক বিশ্বাস কৰিব পাৰে তেনে ক্ষেত্ৰত আপুনি ৰিলাই ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইউ কেন ৰিলাই অন মি ইউ কেন ৰিলাই অন মি মানে তুমি মোৰ ওপৰত বিশ্বাস কৰিব পাৰা নেক্সট ৱৰ্ডটো হ'ল চিন চিন মানে হ'ল পাপ যেতিয়া আমি কোনো এটা পাপৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি চিন ৱৰ্ডটো ব্যৱহাৰ কৰিব লাগে সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইউ ডিড এ চিন লাইক মাৰ্ডাৰ ইউ ডিড এ চিন লাইক মাৰ্ডাৰ মানে তুমি মানে হত্যাৰ নিচিনা এটা পাপ কৰিলা ঠিক তেনেধৰণে নেক্সট ৱৰ্ডটো হ'ল চিক্ৰেট চিক্ৰেট মানে হ'ল পুণ্য যেতিয়া আমি কোনো এটা পুণ্য কামৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি চিক্ৰেট ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি চিক্ৰেট ৱৰ্ক মেড হিম গ্ৰেট হি চিক্ৰেট ৱৰ্ক মেড হিম গ্ৰেট মানে তাৰ মহান কামে বা পুণ্য কামে তাক মহান বনাইছিল ঠিক তেনেধৰণৰ অন্য এটা ৱৰ্ড হ'ল চেইণ্ট
চেইণ্ট মানে হ'ল সাধু ব্যক্তি যেতিয়া কোনো আমি সাধু ব্যক্তিৰ কথা কওঁ তেনে ক্ষেত্ৰত আমি চেইণ্ট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে I saw a saint sitting under the tree. I saw a saint sitting under the tree. মই এজন সাধু ব্যক্তিক দেখিছিলোঁ ক'ত দেখিছিলোঁ গছজোপাৰ তলত বহি থকা নেক্সট ৱৰ্ডটো হ'ল কনচিকুৱেন্স কনচিকুৱেন্স মানে হ'ল পৰিণাম যেতিয়া আমি কোনো এটা বস্তুৰ পৰিণামৰ কথা কওঁ তেনে ক্ষেত্ৰত আমি কনচিকুৱেন্স ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইচ ইয়ৰ কনচিকুৱেন্স অফ চিন ইচ ইয়ৰ কনচিকুৱেন্স অফ চিন মানে এয়া তোমাৰ পাপৰ ফলাফল নেক্সট ৱৰ্ডটো হ'ল মনিপুলেট মানে হ'ল কথা ঘূৰোৱা বা কথা অকাই পকাই কৈ যেতিয়া আমি কোনো কাম উলিয়াই লওঁ তেনেকুৱা ক্ষেত্ৰত আমি মনিপুলেট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি ইজ এক্সপেৰিয়েন্স টু মনিপুলেট পিপল হি ইজ এক্সপেৰিয়েন্স টু মনিপুলেট পিপল মানে সি মানুহক অকাই পকাই কাম উলিওৱাৰ তাৰ এক্সপেৰিয়েন্স আছে বা অভিজ্ঞতা আছে নেক্সট ৱৰ্ডটো হ'ল প্ৰায়ৰিটি মানে হ'ল প্ৰাথমিক বা মুখ্য তেনেকুৱা ক্ষেত্ৰত আমি প্ৰায়ৰিটি ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে মাই ফেমিলি ইজ মাই ফাৰ্ষ্ট প্ৰায়ৰিটি মাই ফেমিলি ইজ মাই ফাৰ্ষ্ট প্ৰায়ৰিটি মানে মোৰ পৰিয়াল মোৰ প্ৰথম প্ৰাথমিক বা মোৰ মুখ্য তেনেকুৱা ক্ষেত্ৰত আমি প্ৰায়ৰিটি ৱৰ্ডটো ব্যৱহাৰ কৰোঁ নেক্সট ৱৰ্ডটো হ'ল এক্সাষ্টেড মানে হ'ল অতি ভাগৰুৱা এক্সাকশ্যন আপোনালোকে এনেধৰণৰ ৱৰ্ড কিছুমান শুনি থাকে সো ইয়াৰ অৰ্থ হ'ল অতি ভাগৰুৱা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি বিকেম এক্সাষ্টেড আফটাৰ প্লেয়িং দ্য মেটছ মানে হি অতি ভাগৰুৱা হৈ পৰিছিল কেতিয়া খেলখন খেলাৰ পাছত নেক্সট এক্সাম্পলটো হ'ল ফ্লেটাৰ মানে হ'ল মিছা প্ৰশংসা কৰা বা তোষামোদ কৰা যেতিয়া আমি কোনো এজন ব্যক্তিক মিছা প্ৰশংসা কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি ফ্লেটাৰ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে she knew that he was flattering her তাই জানিছিল যে হি তাইক প্ৰশংসা কৰি আছে মিছা প্ৰশংসা কৰি আছে বা তোষামোদ কৰি আছে নেক্সট ৱৰ্ডটো হ'ল প্ৰিটেণ্ড মানে হ'ল ভাও ধৰা যেতিয়া কোনো এজন ব্যক্তিয়ে ভাও ধৰে তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিটেণ্ড ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি প্ৰিটেণ্ডেড টু হেভ ফিনিছ হিজ ৱৰ্ক হি ভাও ধৰিছিল কেনেকুৱা ভাও ধৰিছিল হি যেন তাৰ কাম শেষ কৰিলে নেক্সট ৱৰ্ডটো হ'ল ৰিউমাৰ মানে হ'ল উৰা বাতৰি সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইটছ এ ৰিউমাৰ ডেট আই হেভ মেড হাৰ এইটো এটা মিছা বাতৰি বা উৰা বাতৰি যে মই তাইক লগ কৰিলোঁ নেক্সট ৱৰ্ডটো হ'ল ইমিটেট মানে হ'ল নকল কৰা যেতিয়া কোনো সৰু ল'ৰা ছোৱালীয়ে ডাঙৰ ব্যক্তিক নকল কৰে তেনেকুৱা ক্ষেত্ৰত আমি ইমিটেট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে কিডছ ইমিটেট ইল্ডাৰ্ছ সৰু সৰু ল'ৰা ছোৱালীয়ে বয়োজ্যেষ্ঠসকলক নকল কৰে নেক্সট ৱৰ্ডটো হ'ল ছুপাৰষ্টিটিয়াছ মানে হ'ল অন্ধবিশ্বাসী যেতিয়া কোনো অন্ধবিশ্বাসী ব্যক্তি পাওঁ তেনে ক্ষেত্ৰত আমি ছুপাৰষ্টিটিয়াছ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে উই শুডন্ট বি এক্সট্ৰিমলি ছুপাৰষ্টিটিয়াছ মানে আমি অতি বেছি অন্ধবিশ্বাসী হ'ব নালাগে নেক্সট ৱৰ্ডটো হ'ল এনয় মানে হ'ল অশান্তি কৰা সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইউ আৰ মেকিং ছাম এনয়িং নইজ মানে তুমি কিছুমান অশান্তিকৰ শব্দ কৰি আছা নেক্সট ৱৰ্ডটো হ'ল ডিজি মানে হ'ল মূৰ ঘূৰোৱা সো আপোনালোকে মূৰ ঘূৰোৱাৰ কাৰণে আপোনালোকে ডিজি ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে সো আমি তাৰ এক্সাম্পল হিচাপে ক'ব পাৰোঁ যে আই এম ফিলিং ডিজি মানে মোৰ মূৰ ঘূৰাইছে তেনে ক্ষেত্ৰত আমি ডিজি ৱৰ্ডটো ব্যৱহাৰ কৰিলোঁ নেক্সট ৱৰ্ডটো হ'ল ইলিউজন মানে হ'ল ভ্ৰম দেখা আমি যেতিয়া কোনো এটা বস্তু চকুৰে খেলি মেলি দেখোঁ তেনেকুৱা ক্ষেত্ৰত আমি ইলিউজন ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইটছ এন ইলিউজন ডেট সি ৱাটাৰ ইন দ্য ডিজাৰ্ট এইটো এটা ভ্ৰম কি যে সি ৱাটাৰ ইন দ্য ডিজাৰ্ট মানে মৰুভূমিত পানী দেখাটো এটা ভ্ৰম হয় নেক্সট ৱৰ্ডটো হ'ল ৰিগিড মানে হ'ল কঠোৰ যেতিয়া আমি কোনো এটা কঠোৰ বস্তুৰ কথা কওঁ কঠোৰ আইনৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি ৰিগিড ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি হেজ টু ফ'ল' ছাম ৰিগিড ৰুলছ হি মানে কিছুমান কঠোৰ নিয়ম পালন কৰিবলগীয়া হৈছে তাৰ বিপৰীত অৰ্থ হিচাপে আমি ক'ব পাৰোঁ যে ফ্লেক্সিবল মানে হ'ল শিথিল যেতিয়া আমি ৰিগিডৰ অপজিট ৱৰ্ড ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি ফ্লেক্সিবল ৱৰ্ডটো ব্যৱহাৰ কৰোঁ সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইণ্ডিয়ান কনষ্টিটিউশ্যন হেভ ছাম ফ্লেক্সিবল ৰুলছ
ইণ্ডিয়ান কনষ্টিটিউশ্যন হেভ সাম ফ্লেক্সিবল ৰুলছ ভাৰতীয় সংবিধানৰ কিছুমান শিথিল নিয়মো আছে নেক্সট ৱৰ্ডটো হ'ল ভায়োলেন্স ভায়োলেন্স মানে হ'ল হিংসা কৰা চ' তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে দ্য মুভি ইজ ফুল অফ ভায়োলেন্স দ্য মুভি ইজ ফুল অফ ভায়োলেন্স মানে চিনেমাখন গোটেই হিংসাৰে ভৰ্তি মানে এনেকুৱা ধৰণৰ পিকচাৰ আছে এনেকুৱা ধৰণৰ ভিডিঅ' আছে য'ত মানে মাৰ পিট কটাকটি তেনেকুৱা ধৰণে ভৰ্তি তেনেকুৱা ক্ষেত্ৰত আমি ভায়োলেন্স ৱৰ্ডটো ব্যৱহাৰ কৰিলোঁ নেক্সট ৱৰ্ডটো হ'ল কনচাৰ্ণ মানে হ'ল চিন্তিত চ' আমি যেতিয়া কোনো এটা বস্তু বা কোনো এটা কামক লৈ চিন্তিত হওঁ তেনে ক্ষেত্ৰত আমি কনচাৰ্ণ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ চ' তেনে ক্ষেত্ৰত আমি এটা বাক্য ক'ব পাৰোঁ যে চি ইজ কনচাৰ্ণ এবাউট হাৰ হেল্থ চি ইজ কনচাৰ্ণ এবাউট হাৰ হেল্থ মানে তাইৰ স্বাস্থ্যক লৈ চিন্তিত নেক্সট ৱৰ্ডটো হ'ল ইনচলেণ্ট মানে হ'ল অভদ্ৰ যেতিয়া আমি কোনো এজন ব্যক্তিৰ অভদ্ৰ বুলি ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি ইনচলেণ্ট ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ চ' তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে ইউ মাষ্ট এভইড ইয়'ৰ ইনচলেণ্ট বিহেভিয়াৰ মানে তুমি তোমাৰ অভদ্ৰ আচৰণ ত্যাগ কৰিবই লাগিব তেনে ক্ষেত্ৰত আমি বাক্যটো ক'লোঁ ইউ মাষ্ট এভইড ইয়'ৰ ইনচলেণ্ট বিহেভিয়াৰ নেক্সট ৱৰ্ডটো হ'ল আইচলেট মানে হ'ল অকলশৰীয়া কৰা যেতিয়া আমি এজন ব্যক্তিক অকলশৰীয়া কৰি দিওঁ বা এটা পৰিয়ালক অকলশৰীয়া কৰি দিওঁ তেনেকুৱা ক্ষেত্ৰত আমি আইচলেট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ চ' তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে দে আইচলেট হিজ ফেমিলি সিহঁতি মানে তাৰ পৰিয়ালটো অকলশৰীয়া কৰিলে চ' এতিয়া চাওঁ নেক্সট এক্সাম্পলটো হ'ল এলন মানেও হ'ল অকলশৰে বা অকলে এনেকুৱা ক্ষেত্ৰত আমি এলন ৱৰ্ডটো ব্যৱহাৰ কৰোঁ চ' তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে আই ৱেণ্ট দেয়াৰ এলন মানে মই তালৈ অকলে গৈছিলোঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লোঁ যে আই ৱেণ্ট দেয়াৰ এলন নেক্সট ৱৰ্ডটো হ'ল কনফেছ মানে হ'ল স্বীকাৰ কৰা যেতিয়া কোনো এজন ব্যক্তিয়ে ভুল স্বীকাৰ কৰে তেনে ক্ষেত্ৰত আমি কনফেছ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ চ' তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে শ্বি ট্ৰাইড টু কনফেছ য়েষ্টাৰডে মানে তাই যোৱাকালি কনফেছ কৰিবলৈ যত্ন কৰিছিল বা ভুল স্বীকাৰ কৰিবলৈ যত্ন কৰিছিল নেক্সট ৱৰ্ডটো হ'ল ছাপোকেশ্যন মানে হ'ল যেতিয়া উশাহ নোপোৱাৰ দৰে অৱস্থা হয় তেনে অৱস্থাটোক আমি ছাপোকেশ্যন বুলি কওঁ চ' তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে আই ফিল ছাপোকেশ্যন ইনচাইড দিছ ৰুম মানে এই ৰুমটোৰ ভিতৰত মই উশাহ পোৱা নাই এনেকুৱা ক্ষেত্ৰত আমি ছাপোকেশ্যন ৱৰ্ডটো ব্যৱহাৰ কৰোঁ নেক্সট ৱৰ্ডটো হ'ল ষ্টাবাৰ্ণ মানে হ'ল জিদ্দি যেতিয়া কোনো মানুহক জিদ্দি বুলি ক'বলগীয়া হয় তেনে ক্ষেত্ৰত আমি ষ্টাবাৰ্ণ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে মাই ছান ইজ ছ' ষ্টাবাৰ্ণ মানে মোৰ ল'ৰাজন খুব জিদ্দি নেক্সট ৱৰ্ডটো হ'ল আপব্ৰিংগিং মানে হ'ল ডাঙৰ দীঘল হোৱা চ' তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি ইজ আপব্ৰিংগিং ইন এ পুৱৰ ফেমিলি সি মানে এটা দৰিদ্ৰ বা দুখীয়া মানুহৰ পৰিয়ালত ডাঙৰ দীঘল হৈছে তেনে ক্ষেত্ৰত আমি আপব্ৰিংগিং ৱৰ্ডটো ব্যৱহাৰ কৰোঁ আশা কৰোঁ আপোনালোকে এই ৱৰ্ডখিনি নিশ্চয় ভাল পালে আৰু এই ভিডিঅ'টোৰ পৰা নিশ্চয় নতুন ৱৰ্ড শিকিব পাৰিলে যদিহে এটা হ'লেও নতুন ৱৰ্ড শিকিব পাৰিলে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপুনি যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে কিমানটা নতুন ৱৰ্ড এই ভিডিঅ'টোৰ পৰা শিকিব পাৰিলে আৰু যদিহে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপুনি যদি প্ৰথম এই ইউটিউব চেনেলটোত ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই ইংলিছ লাৰ্ণিঙৰ বিভিন্ন ভিডিঅ' এই চেনেলটোৰ জৰিয়তে আনি থাকোঁ আপোনালোকে ইংলিছ লাৰ্ণিঙৰ ভিডিঅ'বোৰ পাব আৰু আপোনালোকে ইংৰাজী ঘৰতে থাকি শিকিব পাৰিব থেংক ইউ